No, it's not namaskar, sir. It's good morning, sir. আহি গ'ল চোৰৰ বাচ্চা ইংৰাজী জানিব লাহে লাহে ক পাৰ্টনাৰ শুনা পাব নহ'লে ই আহিলে মাথাটো গৰম হয় বে ঠিকে কৈছা পাৰ্টনাৰ Okay, students, I'm your new English teacher and I'll be teaching you English. ই অসমীয়াত একো কথা ক'ব নোৱাৰে নেকি বে ইয়াৰ মাৰ বাপে চব চাগে ফৰেনত জন্ম হৈছিল নেকি বেটা টুপি চা না টুপি ইয়াত টুপিৰ তলত চুলি আছে নে নাই মোৰ সেইটো চিন্তা লাগে বে সদায় তই কি তাৰ টুপি খুলি পিনে চুলি গনিবি নেকি নাই বে পাৰ্টনাৰ ই তাৰ চুলিত তেল লগাব তেল হ'ব বেছি দাঁত উলিয়াই থাকিব নালাগে বেছি যদি দাঁত উলিয়াও নহয় ই তহঁতৰ বগা দাঁত ক'লা কৰি দিব ইংৰাজী বকি বকি বে পাৰ্টনাৰ পাহৰি গৈছিলোঁ মই কথাটো Okay, students, today we will discuss about translation from Assamese to English. তাৰ মানে অসমীয়াৰ পৰা ইংলিছলৈ আমি শব্দবিলাক ট্ৰান্সলেট কৰিবলৈ শিকাম আবে অসমীয়াত কথা ক'ব পাৰে দেখোন মা কম বে জিন্দগীত প্ৰথমবাৰ তাৰ মুখত অসমীয়া শুনিছোঁ বে মই পাগল হৈ গৈছোঁ পাগল ময়ো পাগল হৈ গৈছোঁ বে এতিয়া মই অসমীয়াত কিছুমান কথা ক'ম যোনবিলাক তোমালোকে ইংৰাজীত অনুবাদ কৰিব লাগিব তাৰমানে ট্ৰান্সলেট কৰিব লাগিব আহি গ'ল নে অকাদত এতিয়া ই অসমীয়াত কিছুমান কথা ক'ব যোনটো আমি ইংৰাজীত অনুবাদ কৰিব লাগিব আৰে ইয়ে আমাক পঢ়াব লাগে ইয়ে আমাক শিকাব লাগে আমি যদি কৈ দিওঁ তেতিয়াহ'লে ইয়াক ৰাখি কিবা লাভ আছে নেকি কচোন পাৰ্টনাৰ ৰমেন তই বেছি বকি নাথাকিবি নহ'লে আকৌ ই তোকে ধৰিব চাই যাবি Okay, আমি এতিয়া ষ্টাৰ্ট কৰিম কোনে কৰিব অনুবাদ কোনে কৰিব য়েছ ৰমেন আবে ময়ে সদায় বলিকা বকৰা কিয় হ'ব লাগে বে মই বুজি নাপাওঁ পাৰ্টনাৰ কাৰণ তই আমাৰ লিডাৰ হয় লিডাৰ বেষ্ট অফ লাক ৰমেন Okay, Roman, come here. কওক ছাৰ কি ক'ব লাগে Okay, Roman, অনুবাদ কৰা মোৰ গাটো কিবা কিবি লাগিছে তোৰ গাটো কিবা কিবি লাগিলে মই কি বাল কৰিব লাগে মৰি থাক You said something? তুমি কিবা ক'লা নেকি নাই ছাৰ ভাবি আছোঁ মাই বডি ইজ হাউ ফিলিং কি কৈছা এইবিলাক তুমি ঘৰত ভালকৈ পঢ়ি অহা নাই নেকি এইটো অনুবাদ কৰা শংকৰদেৱৰ মাক দেউতাক ঢুকোৱাৰ পিছত তেখেতৰ আইতাক খেৰখুটিয়ে তেখেতক ডাঙৰ দীঘল কৰিছিল ইমান দীঘল অনুবাদ আফটাৰ শংকৰদেৱ ফাদাৰ মাদাৰ ডেড হিজ গ্ৰেণ্ডমাদাৰ মেড হিম বিগেন লং মা কথা বে আমাৰ ইজ্জত ৰাখি দিছে বে অ বে আমাৰ হিৰো ধন্যবাদ বন্ধুসকল Have you all gone mad, huh? You don't have a little bit of common sense? মানে বুজি নাপালোঁ ছাৰ আপুনি কি ক'লে Common sense means সাধাৰণ জ্ঞান তোমালোকৰ সাধাৰণ জ্ঞানটোৱেই নাই ছাৰ আপোনাক প্ৰশ্ন এটা সুধিব পাৰিমনে Yes, carry on. ছাৰ ফ্ৰিজ এটাৰ ভিতৰত হাতী ভৰাবলৈ হ'লে আপুনি কেনেকৈ ভৰাব হাতীৰ সমান ডাঙৰ ফ্ৰিজ এটা আনি পিনে ভৰাই দিব পাৰিবা নহয় ছাৰ আপুনি ফ্ৰিজৰ দৰ্জাখন আগতে খুলিব লাগিব তাৰপিছত হাতীটো ভৰাব লাগিব 2 নম্বৰ প্ৰশ্ন ছাৰ এতিয়া হৰিণা এটা ফ্ৰিজৰ ভিতৰত ভৰাব লাগে আপুনি কেনেকৈ ভৰাব Very simple. দৰ্জাখন খুলিম আৰু ভৰাই দিম নহয় ছাৰ প্ৰথমতে আপুনি দৰ্জাখন খুলিব লাগিব তাৰপিছত হাতীটো উলিয়াব লাগিব আৰু তাৰপিছত আপুনি হৰিণাটো ভৰাই দৰ্জাখন বন্ধ কৰিব লাগিব খং নকৰিব ছাৰ আৰু এটা প্ৰশ্ন সোধোঁ বাঘে নিজৰ জন্মদিন পাতিছে আৰু সকলোকে মাতিছে বনৰ চব জন্তু গৈছে কিন্তু এটা জন্তু যোৱা নাই কোনটো জন্তু যোৱা নাই বাঘৰ শত্ৰুতা বাঘেই থাকে গতিকে বাঘ যোৱা নাই নহয় ছাৰ সেই হৰিণাটো যোৱা নাই কাৰণ সেই হৰিণাটো ফ্ৰিজৰ ভিতৰত সোমাই আছিল যে অন্তিমটো প্ৰশ্ন ছাৰ খং নকৰিব এখন নদী যিখন নদী ঘৰিয়ালেদি ভৰ্তি হৈ আছে সেই নদীখন মানুহ এজনে সাঁতুৰি কেনেকৈ পাৰ কৰিব Impossible. ঘৰিয়ালে ভৰ্তি থকা এখন নদী মানুহে কেতিয়াও সাঁতুৰি পাৰ কৰিবই নোৱাৰে আৰামছে সাঁতুৰি পাৰ কৰিব পাৰিব ছাৰ কাৰণ গোটেইকেইটা ঘৰিয়াল বাঘৰ জন্মদিন খাব গৈছিল এইটোকে সাধাৰণ জ্ঞান বুলি কয় যিটো সকলো সাধাৰণ মানুহৰ লগত থাকে আৰু ছাৰ ইংৰাজী মাথো এটা ভাষাহে আধুনিকতাৰ প্ৰমাণপত্ৰ নহয়